আমার জীবন প্রত্যেক সময় চ্যালেঞ্জ টাইপের হ'ব লাগে কারণ চ্যালেঞ্জ টাইপের নহ'লে কৈছে নে জীয়াই থকাৰ মজা নাই মজা নাই যি মানুহ এলেহুৱা তেওঁলোকে চৰকাৰী সাহায্যলৈ বাট চাই থাকে যি মানুহৰ স্বাভিমান আছে যি মানুহৰ আত্মসন্মান আছে তেওঁলোকে কেতিয়াও চৰকাৰী সাহায্যলৈ বাট চাই নাথাকে তেওঁলোকে কাম কৰে এনেদৰে যিসকল বিশেষভাৱে সক্ষম তেওঁলোকে সাধাৰণ ধৰক আঙুলি এটা কিবা হ'ল হাত এটা কিবা হৈছে অকণমান ধৰণৰ তাতে তেওঁলোকে ভিক্ষাবৃত্তিত লাগি গুচি যায় কিন্তু আপুনি ইমান সুন্দৰকৈ কাম কৰি আছে আপোনাৰ মনোভাৱটোনো কি এই সম্পৰ্কে মোৰ আপুনি চাইছে দুইখন ভৰি নাই হয় তো ময়ো পাৰিলে কৈছো নাই আপোনাৰ ভিক্ষা খুজিব পাৰিলো হয় কিন্তু মই হেই নকৰি কৈছো না আজি এই কৃষি কৰ্মত লাগি পেলাই আজি ধৰক যি নহওক মই নিজে সুন্দৰভাৱে চলিব পাৰিছো ঘৰখনো সুন্দৰভাৱে চলি আছে সেইটো হল নিজৰ কৈছো না আত্ম মানে বলৰ কথা কৈছে না আপোনাৰ আত্মসন্মানৰ কথা হয় তো মোৰ দুইখন ভৰি কাটি গৈছে সেই বুলি যে মই ভিক্ষা খুজিম এটোতো কোনো কথা নাই আজি ধৰক এই প্ৰথমে মই দুখন ভৰি হেৰুৱাৰ পাছত ময়ো ভাঙি পৰিছিলো পাছত যেতিয়া মায়ে এই পথ মোক মায়ে বাছি দিছে মায়ে কৈছে মায়ে তো মাৰ কথা শুনি পেলাই মানে অলপ অলপকে কৰিব ধৰিছো কৰোতে কৰোতে বৰ্তমান এই পৰ্যায়লৈকে আহি পাইছো সেইগৰাকী মাকো প্ৰণাম সাধাৰণতে দেখা পোৱা যায় এনেকুৱা এটা অৱস্থা হোৱাৰ পাছত সাধাৰণতে মাতৃসকলে সাধাৰণতে আমাৰ দেখা পোৱা যায় গুৱাহাটীৰ পৰা ধৰি বিভিন্ন ধৰণৰ চহৰসমূহত যে পুত্ৰক লৈ বা এনেকুৱা ধৰণৰ যদি ঘৰত কোনো সদস্য থাকে তেওঁলোকক লৈ সাধাৰণতে ভিক্ষাবৃত্তিত যায় কিন্তু এইগৰাকী এনেকুৱা এগৰাকী মাতৃ যি পুত্ৰক কৈছে যে তুমি খেতি কৰা চাওক এই প্ৰায় কৈছে নাই অভিভাৱক এনেকুৱা যে ধৰক যেনেকুৱা মোৰ দৰে সক্ষম ব্যক্তি থাকিলে তেওঁলোকৰ ধৰক মূৰত নানান ধৰে কিন্তু মোৰ মাৰ চিন্তাধাৰা অলপ বেলেগ টাইপৰ এইটো কাৰণে কৈছে নাই মোক অন্য কোনো পথ দেখুৱাই নাই কৈছে নাই কৃষি পথ দেখুৱাই দিছে কৈছে কিয় কৰিব নোৱাৰো দুইখন ভৰিহে নাই হাত দুখনতো তোৰ আছে চাচোন চেষ্টা কৰিছা পাৰিবি তো আৰু হয়ও মাৰ কথা শুনি পেলাই আজি কৈছো না মই কৰিছো কৰাত কৈছো নাই যি নহওক কৈছো না মই আজি এই পৰ্যায়লৈকে আহি পাইছো এইপিনে দেখিলো লাই শাকৰ পাত ছিঙি বান্ধি থৈছে আজি বজাৰত গৈছিলে নেকি নেকি হয় হয় বজাৰ গৈছে বজাৰলৈ আপোনাৰ গৈ থাকে নেকি গৈ থাকে বৰ্তমান কি বজাৰলৈ গৈ আছে বৰ্তমানতো আপোনাৰ মূলা বেছি আছে হয় তাৰ পিছত আপোনাৰ লাই তাৰ পিছত পানীলাও এইকেইটা আপুনি ধানৰ খেতিও কৰে হয় এইটো আচলতে আপুনি যদি বেয়া নাপায় তেনেহ'লে আপোনাৰ জন্মগত নে দুৰ্ঘটনা হৈছিলে নে কি 2014 চনত এক পথ দুৰ্ঘটনাত মোৰ এই দুইখন ভৰি হেৰুৱাব লগা হৈছিল 1 বছৰ 8 মাহ মান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থাকিলো তাৰ পিছত তাৰ পৰা সুস্থ হৈ পেলাই যেতিয়া ঘৰত আহিলো অহাৰ পাছত কৈছো নাই কিছুদিন ঘৰত কৈছো নাই বহি আছিলো বহি থাকাত কৈছো নাই মন মাৰি পেলাই বহি থাকো যে এতিয়া কৰিমনো কি আগততো যি নহওক ভৰি দুখন ভাল আছিল যেতিয়া মই কাৰণ আগত ইলেক্ট্ৰিচিয়ান আছিলো আপোনাৰ এনেকুৱা প্ৰাইভেট কোম্পানীত কৈছে নাই ইলেক্ট্ৰিচিয়ানৰ কাম কৰি আছিলো তো এতিয়ানো মই কি কৰিম তাৰপিছত যি নহওক কৈছে নাই এই যে মই অলপ আগত আপোনাক কৈছোৱে যে মায়ে এই পথ দেখুৱাই দিছে তাৰপিছত আপুনি ইয়াত খেতি হয় খেতি এই খেতি কৰি কৰি মই চাহ বাগিচা এখনো কৈছে নাই আপোনাৰ 2 বিঘা মান চাহ বাগিচা লিজত লৈছো বৰ্তমান নেকি নাই এইখনতো মোৰ আছেই কৈছে নাই তাৰ উপৰেঞ্চিও কৈছে নাই আৰু 2 বিঘা মুঠতে মোৰ 4 বিঘা এই খেতি কৰিয়ে তাৰ পাছত আপুনি এই 2 বিঘা হয় বাগানো লিজত লৈছো চাওকচোন কিমান আত্মবিশ্বাস আছে তেখেতৰ সাধাৰণতে আমি অলপ কিবা এটা হ'লে আমি ভাগি পৰো আৰু কিবা এটা কৰিব নিবিচাৰো আৰু সাধাৰণতে আমাৰ এটা অভ্যাস আছে যে আমি আনৰ ওচৰত হাত পাতি ভাল পাওঁ আৰু সেইবাবে আমি কোনোবা এজন যদি ৰাজনৈতিক নেতা ওচৰত থাকে তেনেহ'লে কিবা এটা আশাত তালে তাতবাতি কৰি আমি তাতে বহি থাকো যদি আপোনাৰ ভিতৰত স্বাভিমান বোলা বস্তুটো থাকে নহয় তো আপুনি কেতিয়াও অন্যৰ ওপৰত ভৰসা কৰিব নকৰে কাৰণ নিজৰ জোৰত চলিব চেষ্টা কৰে মইও বিচাৰিব পাৰিলো নিশ্চয় পাৰিলে কিন্তু আজি কৈছে না মই হেই নকৰি কৈছে না মোৰ নিজৰ আৰু যদি মই হেই জিদ নকৰিলো হয় চাগে মই এই পৰ্যায়লৈকে আহি নাপালো হয় কিছুমান ব্যক্তিক মই দেখি পাওঁ যে হাত ভৰি সকলোখিনি ঠিক থকাৰ পাছতো যতে ততে ঘূৰি থাকে বা কিবা হলে চাইছো যে বহিৰাজ্যলৈ ঢাপলি মেলে
কিন্তু তেওঁলোকক মই একটা কথাই ক'ব বিচাৰিম যে তেওঁলোকে যদি বিচাৰে নিজৰ ঠাইডোখৰতে তেওঁলোকে স্বাৱলম্বী হ'ব পাৰে, কাৰো ওপৰত ভৰসা কৰিব দৰকাৰ নাই। কাৰণ আমাৰ ইয়াত কৈছে নাই এনেকুৱা কোনো বস্তু নাই যে কৈছে নাই নোহোৱা তেনেকুৱা কোনো বস্তু নাই, খালি আমি কৰিব লাগে। গতিকে তেওঁলোকক মই অনুৰোধ কৰিম যে তেওঁলোকে জীৱনত লক্ষ্য বান্ধি পেলাই নিজে নিজৰ জোৰত আগবাঢ়ি যাবৰ কাৰণে বা স্বাৱলম্বী হ'বৰ কাৰণে তেওঁলোকে চেষ্টা কৰক। মোৰ আশা আছে যে তেওঁলোকে নিশ্চয় সফল হ'ব। হয়, ইয়াতকৈ ভাল বাৰ্তা হয়তো আৰু একোৱেই হ'ব নোৱাৰে। আমি সাধাৰণতে সৰু সৰু কথা কিছুমানতে আমি দুখ কৰি থাকোঁ। কোনোবাই মেছেজ এটা চিন নকৰিলেও দুখ কৰিম, আমি ইণ্টাৰভিউ এটা দি তাত পাছ কৰিব নোৱাৰিলেও দুখ কৰিম, আমাৰ যদি এখন বাইক আছে তেনেহ'লে চাৰিচকীয়া বাহন এখন নথকাৰ বাবে দুখ কৰোঁ। মুঠতে আমি দুখ কৰাৰ হাজাৰটা কাৰণ বিচাৰি লওঁ। কিন্তু দাদালৈ আপোনালোকে চাওকচোন, 2014 চনত এটা দুৰ্ঘটনাত দুয়োখন ভৰি তেওঁ হেৰুৱাব লগা হৈছিল। তাৰ পাছতো কিন্তু তেওঁ ভিক্ষাবৃত্তি তেওঁ বাছি লোৱা নাছিল, তেওঁ হাৰি যোৱা নাছিল, তেওঁ যুঁজিছিল। আৰু আজি যদি চাই তেনেহ'লে দেখিব এখন বিশাল খেতিপথাৰ, আৰু এই খেতি কৰিয়ে তেওঁ পৰিয়াল চলাই আছে, তেওঁ উপাৰ্জন কৰিছে আৰু ইমান ভাল এটা বাৰ্তা সমাজৰ বাবে দি আছে। তেখেত সঁচাকৈয়ে এজন আদৰ্শনীয় ব্যক্তি। তেখেতৰ পৰা আমি আচলতে সকলোৱে শিকিব লাগে, সকলোৱে প্ৰেৰণা পাব লাগে। দাদাক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু লগতে আপোনালোককো ধন্যবাদ জনাইছোঁ ইমান সময় আপোনালোকে আমাক লগ দিয়াৰ বাবে। নমস্কাৰ।